ডিমুৰ কানিহাত বিহু ঢোল বিহু নাচৰ কৰ্মশালা আৰম্ভ চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ নিৰ্বাচনত ব্যস্ত সকলো স্তৰৰ লোক তাৰ মাজতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু পদূলিত বিহুক আদৰিবলৈ সাজু প্ৰতিগৰাকী চহা অসমীয়া একেদৰে বিহুক আদৰিবলৈ সাজু ডিমুৰ নিকটৱৰ্তী কণিহাট তৰুণ সংঘই আয়োজন কৰিছে বিহুৰ বাদ্য আৰু বিহু নাচৰ এক কৰ্মশালা প্ৰতিকূল বতৰক নেওচি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই কৰ্মশালা সংঘৰ সভাপতি দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই কৰ্মশালা অসমৰ কেইবাগৰাকী অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ নেতৃত্বত প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা কৰ্মশালাত কণিহা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় বিজেপি নেতা মানস কলিতাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত লুকাই থকা বিহু ঢুলীয়া বিহু নাচনী উলিয়াই অনাৰ এক প্ৰয়াস বুলি সদৰি কৰিছে দ্বিজেন্দ্ৰ মোহন কলিতাই মূল কথা শিপা যিটো আমাৰ বাপতি সাহোন বুলি কওঁ তাক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেনে আমাৰ ভাষা সাহিত্য সংস্কৃতি অথলে যাব সেইকাৰণে কণিয়া তৰুণ সংঘৰ সৌজন্যত এইবুলি আমি বিহু কৰ্মশালা পাতিছোঁ 10 দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰ প্ৰশিক্ষণ দিব দেৱজিৎ ৰাজবংশী আৰু ডিম্পী সন্দিকৈ দুগৰাকী প্ৰশিক্ষক আহিছে ইতিমধ্যে আৰম্ভ কৰি দিছে আমাৰ ইয়াত প্ৰায় এতিয়ালৈ 100 গৰাকী হৈছে আৰু অহাকালি যথেষ্ট বাঢ়ি যাব আমি প্ৰথম পদক্ষেপ হিচাপে কণিয়া তৰুণ সংঘই এই বিহু কৰ্মশালা পাতিছোঁ 1945 চনত যেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ কণিহাৰ ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰি আমাৰ এই কণিয়া অঞ্চলৰ গৌৰৱ অক্ষুণ্ণ ৰাখি থৈ গৈছে সেই পৰম্পৰা অজুহাত ৰক্ষা কৰি আহিছিলে ইমান দিনে কণিয়া তৰুণ সংঘই মাজতে কোভিডৰ সময়ত অলপ নান পৰিছিল পুনৰ আকৌ কণিয়া তৰুণ সংঘই নতুন উদ্যমেৰে এই প্ৰয়াস হাতত লৈছে আৰু আগন্তুক বৰ্ষবোৰতো আজি যেনেকৈ গুৱাহাটী লতাশিল উজান বজাৰ আৰু বাৰুৱাৰীত যেনেকৈ কম্পিটিশ্যন হয় বিহু সাম্ৰাজ্ঞী বিহু ৰাণী বিহু কৰি এই প্ৰতিযোগিতা আমি আকৌ ইয়াত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আমিও যে গাঁও অঞ্চলৰ সুপ্ত হৈ থকা প্ৰতিভাবিলাক বিকাশ কৰি কণিয়া তৰুণ সংঘৰ এই মঞ্চৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ তাৰে আপ্ৰাণ চেষ্টা কৰিছোঁ হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DH365